Hello everyone, ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। ইফালে খিখিনি গৰম হোৱাৰ পিছত ইয়াতে সুজি দিলো, চেনি, গাখীৰ এনেকৈ মানে বনালো সুজিখিনি। যেনে ৰঙা চাহ লৈ কিনে ৰাতিপুৱাৰ চাহ কাপ খাই মিলি বাচন তচন ধুই অকমান সৰু সুৰা কাম আছিল সেইবিলাক কৰিলো। তাৰ পিছত আকৌ দুপৰীয়াৰ সাজ বনাবয়ে হ'ল। কাচকল ভাজিলো, পটল ভাজিলো আৰু ইফালে ৰঙালাও মাছেৰে বনালো। এইখিনি বাৰু জুইতে বনাই আনিলো ওপৰত। তাৰ পিছত ৰুমত আহি গেছত ভাতকেইটা বনাই দিলো। মই মানে কুকাৰৰ ভাতে খাওঁ যিটো, সেইকাৰণে মানে জোৰ ভাত অকমান টান পাওঁ খাবলৈ। তাৰপিছত আৰু ভাত পানী খাই মিলি আজৰি হৈ অকমান সময় ৰেষ্ট লৈ পেলাই আকৌ কামত লাগি গ'লো। কালি যিহেতু গেলামাল অকমান বজাৰ কৰি আনিছিলোঁ, সেইখিনি বোলো সামৰি থওঁ। এইফালে চাউলখিনিও সোমোৱাই লৈ লোৱাৰ পিছত আৰু আপোনালোকে মানে নাভাবিব কিনো এইবিলাক দেখাই থাকে। ডেইলি ভ্লগ বুলিলে এইবিলাকে দেখিব, যিহেতু ঘৰতে থাকোঁ আমি, হয়নে, বাহিৰতো উলিয়াই নাযাওঁ। তাৰপিছতে আবেলি মোৰ লগ এজনী ঘৰত গ'লো। মানুহজনী আম পাৰিলে, আম চুকি টুকি পুৰা খাই আছে, টেঙা বোলে তাকে কৈ আছিল। আৰু মানে গ্ৰন্থমেলা হওঁতে ইয়াতে মানে তাইক লগ পাইছিলোঁ। এনেকৈ অহা যোৱা কৰি থাকোঁ ওচৰতে যিহেতু। সিহঁতৰ ঘৰৰ পৰা ওলাই ইফালে আমি অকণমান হাঁহ মাংস আনিলোঁ আৰু ৰুমলৈ বুলি আহি আছোঁ। আৰু তাৰপিছত মানুহজনৰ বোলে কিবা কাম আছে, মোক ইয়াতে মানে নুমাই দি গ'ল। ইফালে আকৌ মই ৰুম আহিয়ে মাংসখিনি উলিয়ালোঁ আৰু সিহঁতৰ পৰা আম আনিছিলোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে শেষলৈ চোৱাৰ বাবে থেংক ইউ দেই।